বিটিচিত হাগ্ৰামা মহিলাৰী যাদু দেখাই দিলে, যাদু দেখুৱাই দিলে। বৰ্তমান বৰভূমি এতিয়া BPFৰ দখলত আহি আছে। আজি যদিকে 26 তাৰিখ, আজি BTCৰ নিৰ্বাচন ভোট গণনা 22 তাৰিখে নিৰ্বাচন হৈ গৈছিলে আৰু আজি ভোট গণনা হৈ আছে। কিন্তু এতিয়া সময় 11টা বাজিল আৰু এই মুহূৰ্তত মই কৈ আছোঁ BTC যে মানে BPFৰ দখলত আহিব, বৰভূমি যে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ দখলত আহিব, এই কথাটো 100% নিশ্চিত হৈ পৰিল। আমি গমেই পাওঁ আগতে BPFে কৈ আছিল, মানে হাগ্ৰামা মহিলাৰী কৈ আছিল যে মই 20+ পাম, 20+ পাম। আৰু এই মুহূৰ্তত আমি খবৰ পালোঁ বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে 20খন আসন দখল কৰিলে। 11টা বজাত চাব হা, 11টা বজাত হাগ্ৰামা মহিলাৰীয়ে 20খন আসন দখল কৰিলে আৰু UPPLে মাত্ৰ এখন আসন দখল কৰিছে আৰু BJPয়ে এখন আৰু কংগ্ৰেছৰ 0। বৰ্তমান কোনে পাইছে BTCত বৰভূমি যে BPFৰ আসনত আহিব, BPFৰ দখলত আহিব, হাগ্ৰামা মহিলাৰী সেই কথাবোৰ সঁচাকৈ ফলি গ'ল। হাগ্ৰামা মহিলাৰ যিবিলাক কথা কৈছিল যে এই চন্দন ব্ৰহ্ম হওক বা UPPL এইবিলাক BJP হওক, তেওঁলোকেতো কৈ থাকিব 1 নম্বৰত মই আছোঁ। আৰু আজি সঁচাকৈ প্ৰমাণ হৈ গ'ল BPFৰ যিবিলাক কথা কৈছে হাগ্ৰামা মহিলাৰ ছাৰে যে 1 নম্বৰত তেখেতে আছে, আজি 100% সত্য হৈ পৰিল। তেওঁৰ কথা আখৰে আখৰে ফলিয়ালে। সেই যাদু, তেওঁ কি যাদু দেখুৱালে, সেই যাদুত আজি বৰভূমি মানে একদম আৰু তেওঁৰ যাদুত আজি বৰভূমি দখল হৈ গ'ল। সঁচাকৈ ভাল লাগিছে ন খবৰটো পাই? মোৰ বহুত বেছি ভাল লাগিছে। মই আগতেও আপোনালোকক সেই BTCৰ ভিডিঅ' দিছোঁ আপোনালোকক। BPF ছাৰৰ কথা ক'লে বহুতে মোক কমেণ্টত বেয়াকৈও কৈছে যে গম পাবি ৰ, আজি এনেকৈ কৈছা 26 তাৰিখে ৰিজাল্ট গম পাবি। আজি মই তেওঁলোকক ক'ব বিচাৰিছোঁ, চাওক 11টা বজাত নিউজ চাওক। এতিয়া 20খন আসন দখল কৰিলে বৰ্তমান সময়ত আজি BPF হৈ। গতিকে হাগ্ৰামা ছাৰে আৰু কি ক'ব লগা আছে, চাব লগা কি আছে, এই কথা আমি আগতেই জানো। কাৰণ BPFখন আজি 17 বছৰ আগতে 17 বছৰ তেখেতে ৰাজত্ব কৰিছিল, তেতিয়া কেনেকুৱাকৈ আছিল। আৰু আজি 5টা বছৰ UPPLে BJPৰ লগত মিত্ৰতা কৰি দখলত আনি পিনে মিত্ৰতা কৰি যিটো ৰাজত্ব, যিটো শাসন দেখালে, বৰভূমিৰ ৰাইজ অশান্তি হৈ পৰিছিল, অশান্তিত জীৱন কটাইছিল। গতিকে তেওঁলোকে অশান্তিত জীৱন কটাব বিচৰা নাই। সেয়েহে বৰভূমিৰ ৰাইজ বড়োসকলে ডিচাইড কৰিছে যে BPF আমাৰ কাৰণে ভাল আছে। BPFৰ দিনত আমি যিটো শান্তি পাওঁ, যিটো মন খুলি কথা ক'ব পাৰোঁ, আমাক তেনেকুৱাই লাগে। আমাক লাগিলে অৰুণোদয় নালাগে, কাৰণ BJP চৰকাৰে কৈ থাকে যে অৰুণোদয় দিম, ঘৰ দিম, লাগিলে আমাক অৰুণোদয় নালাগে, আমাক লাগে শান্তি। তেওঁলোকে শান্তি বিচাৰিছে। BPFৰ দিনত তেওঁলোকে যি অন্তৰ খুলি মুখ খুলি কথা ক'ব পাৰে, সেই কথা ক'ব পৰা কেপাচিটিটো হয়তো UPPL বা BJP আহিলে তেওঁলোকৰ নাথাকিব। তেওঁলোকে দেখি আছে ন আমাৰ অসমত BJP চৰকাৰ দিনত আজি আমাৰ অসমবাসীয়ে কেনেকুৱাকৈ ভুক্তভোগী হৈ আছে। অসমবাসীয়ে মন খুলি এটা কথা ক'ব নোৱাৰে, লগ ক'ত যাব লগা হয়। গতিকে তেওঁলোকে দেখি আছে বড়োভূমিৰ ৰাইজটো আৰু ইমানো মানে হেৰি নহয় ন, বুজি নাপাব, তেওঁলোকে বুজি পায়। গতিকে তেওঁলোকে ডিচাইড কৰে যে আমাৰ কাৰণে হাগ্ৰামা ছাৰ যথেষ্ট শ্ৰেষ্ঠ। সেয়েহে তেওঁলোকে সকলো ভাবি চিন্তি হাগ্ৰামা ছাৰকে জয়যুক্ত কৰিবলৈ আগবাঢ়ি আহিল। বড়োভূমিৰ ৰাইজে হাগ্ৰামা ছাৰকে ভোট দিলে আৰু আজি তেওঁ জয়ৰ দখলত গৈ আছে, জয়ৰ সফলতা তেওঁ অৰ্জন কৰিবলৈ গৈ আছে। আৰু হয়তো কিছু সময়ৰ পিছত সম্পূৰ্ণকৈ ঘোষণা হ'ব যে BPFে যে দখল কৰি BTCখন বড়োভূমি যে হাগ্ৰামা মহিলাৰীৰ দখলত আহিলে, এই কথাটো চিয়ৰ হৈ পৰিব। কাৰণ 20খন আসন পালে, ইফালে এখন আসন পাইছে BJP আৰু UPPLে, আৰু কিমান আছে আপোনালোকে চিন্তা, 18খন আসন, 18খন আসনত বেছিভাগ আসন হয়তো BPFৰ দখলত গুচি যাব। তাৰমানে BPF জয়। গতিকে বহুত তাতে এতিয়া আমি দেখি আছোঁ কিছুমান জাগাই জাগাই পাৰ্টি হৈ আছে BPFৰ দলৰ ফালৰ পৰা। বহুত বেছি ভাল লাগিছে খবৰটো পাই। মই পাইছোঁ যেতিয়া মই ভাবিলোঁ মোৰ যদিকে বহুত ভিউৱাৰ্ছ আছে, বহুত মানুহে মোৰ ভিডিঅ' চাই BTCত, আৰু তেওঁলোকৰ পৰা মই বহুতখিনি মৰমো পাইছোঁ আগৰ ভিডিঅ' বনাওঁতে। গতিকে তেওঁলোকতো খবৰটো দিবই লাগিব। সেইকাৰণে মই এই মাত্ৰ যে নিউজটো পালোঁ, খবৰটো লগে লগে আপোনালোককো দিম বুলি দৌৰি আহিলোঁ, ভিডিঅ'টো বনালোঁ। আপোনালোকে চাই শুনি বহুত বেছি ভাল পাব। গতিকে আজি বড়োভূমিৰ সকলোৰে ঘৰে ঘৰে পাৰ্টি হোৱাটো একদম মানে আৰু কি ক'ম আৰু, হয় নাই? সকলোৰে ভাল লাগিছে। পাৰ্টি হওক সেয়ে আশা কৰোঁ। আৰু আপোনালোকৰ মনৰ ইচ্ছাত আপোনালোকে যেই থাকক, মনৰ ইচ্ছামতে আপোনালোকে জীৱনটো কটাব পাৰিব যদি BPF যদি আহিলে। আৰু কি লাগে, BPF অহাৰ পিছত আপোনালোকৰ আৰু অশান্তিৰ কথাই নাই। শান্তি, শান্তি আৰু শান্তি। BTCত শান্তিয়ে জয় জয় ময় হ'ব। গতিকে এইখিনি ক'ব আগবাঢ়ি আহিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু BPF জয়যুক্ত হোৱাৰ কাৰণে আপোনালোকে কোনে কোনে সুখী, মোৰ এই ভিডিঅ'ৰ তলত কমেণ্ট নকৰাকৈ কোনো নাযাব। যিসকলে সুখী নোহোৱা কথা নকওঁ, BPF মানে হাগ্ৰামা ছাৰ জয়যুক্ত হোৱাৰ কাৰণে যিসকলে সুখী, যিসকলে ভাল পাইছে, আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰিবই। তেতিয়াহে মোৰ বহুত বেছি ভাল লাগিব যে হয়, মোক হাগ্ৰামা ছাৰৰ সেই ছাপৰ্টাৰখিনি মোক ছাপৰ্ট কৰি আছে। তেতিয়া মোৰো মানে সুখী হ'ম মই। আজি হাগ্ৰামা ছাৰ জয়যুক্ত হোৱাৰ কাৰণে মই বহুত বেছি সুখী হৈছোঁ। আপোনালোকক সুখী যে প্ৰমাণ পাই যাম, ভাল লাগিব।